Chess Force Itkola Athletic Club. সপ্তম অসম প্ৰিমিয়াৰ ক্লাব চেম্পিয়নশ্বিপৰ সফল সামৰণি ইটখোলা এথলেটিক ক্লাবৰ শিৰত চেম্পিয়নৰ মুকুট তিৰংগ ক্ৰিকেট কোচিং চেণ্টাৰলৈ ৰানাৰ্ছ আপৰ সন্মান বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত বিচিচিআইৰ সচিব দেৱজিৎ শইকীয়া যোৱা 18 মাৰ্চৰ পৰা গুৱাহাটীৰ জজ খেলপথাৰত অনুষ্ঠিত সপ্তম সংখ্যক অসম প্ৰিমিয়াৰ ক্লাব চেম্পিয়নশ্বিপ 2024-25ৰ ফাইনেল ৰাউণ্ডৰ মেচ দেওবাৰে সফলভাৱে অন্ত পৰিল অসম ক্ৰিকেট সন্থাৰ উদ্যোগত গুৱাহাটী ক্ৰীড়া সন্থাই আয়োজন কৰে এই প্ৰতিযোগিতাৰ ফাইনেল ৰাউণ্ডৰ মেচ দেওবাৰে ফাইনেলৰ মহাৰণত নামিল ইটখোলা এথলেটিক ক্লাব শিলচৰ আৰু তিৰংগ ক্ৰিকেট কোচিং চেণ্টাৰ বৰপেটা প্ৰথমে বেটিং কৰি তিৰংগ ক্লাবে 29.1 অভাৰত আটাইকেইটা উইকেট হেৰুৱাই সংগ্ৰহ কৰে 97 ৰান প্ৰত্যুত্তৰত 31.2 অভাৰত 9টা উইকেট হেৰুৱাই ইটখোলা এথলেটিক ক্লাবে স্ক'ৰ কৰে 101 ৰান ফলত সপ্তম অসম প্ৰিমিয়াৰ ক্লাব চেম্পিয়নশ্বিপৰ খিতাপ দখল কৰে ইটখোলা এথলেটিক ক্লাব শিলচৰে চেম্পিয়ন হোৱাৰ সুবাদত ইটখোলা এথলেটিক ক্লাবে ট্ৰফিসহ লাভ কৰে 10 লাখ টকাৰ চেক আনহাতে ৰানাৰ্ছ আপ দল তিৰংগ ক্ৰিকেট কোচিং চেণ্টাৰে ট্ৰফিসহ লাভ কৰে 5 লাখ টকাৰ প্ৰাইজ মানি হাতত ট্ৰফি আৰু ডিঙিত মেডেল পিন্ধি বিজয়ী খেলুৱৈসকলৰ মুখত বিৰিঙিল আনন্দৰ হাঁহি গগো স্পৰ্টছ এনিৰ সন্মুখত বিজয়ী দলৰ অধিনায়কে প্ৰকাশ কৰিলে মনৰ ভাৱ ভাল লাগিছে আমাৰ জাৰ্নিটো বহুত ডিফিকাল্ট আছিলে এইটো ফাৰ্ষ্টৰ পৰাই আমাৰ শিলচৰৰ পৰা তাতেও মানে খুব মানে টাফ কম্পিটিশ্যন হয় তাৰ পৰা আমি ওলাইছোঁ তাৰপিছত ইয়াতে আমি ভাল টিম পাইছোঁ সিহঁতক হেৰাইছোঁ আমি তাৰ পৰা লাহে লাহে টিমক হেৰাই আমাৰ কনফিডেন্সটো বিল্ড হ'ল আমাৰ টিমে বহুত ভাল কৰিছে বলিং বেটিং আমাৰ টিম পুৰা বেলেঞ্চ আছিলে আমি পুৰা নিজৰ ষ্ট্ৰেংথ লৈ খেলিছোঁ আৰু 1 by 1 মেচ আমি খেলি গৈছোঁ তেনেকৈ জিকি গৈছোঁ ফাইনেলত আমি আৰু এক্সট্ৰা এফৰ্ট দিলোঁ তাৰপিছত আমি এইটো লাভ কৰিছোঁ জয়টো ঋত্বিক ধৰ বুলি এটা ল'ৰা চিৰিজ আৰু হেৰি বেষ্ট বলাৰ পালে আমাৰ এটা মেচ পালে তাৰ এই টুৰ্ণামেণ্টটো বহুত ভাল গৈছে ফাৰ্ষ্টৰ পৰাই শিলচৰৰ পৰাই পুৰা হোল টুৰ্ণামেণ্ট তাৰ বহুত ভাল গৈছে আৰু ট্ৰফি কেইটা পালে এইটো টুৰ্ণামেণ্ট মানে বহুত ইম্পৰ্টেণ্ট টুৰ্ণামেণ্ট হয় চিলেক্টৰবোৰ থাকে আৰু আসামৰ এইটো বহুত নামী দামী টুৰ্ণামেণ্ট হয় এইটো ইয়াৰ পৰাই ষ্টেজ চিলেকশ্যন হয় তো চবেই ইয়াতে ভাল খেলিব ট্ৰাই কৰে সেইকাৰণে ছাৰো আহিছে আমাৰ ছাৰে চাইছে তো আমাৰ ছেক্ৰেটাৰী ছাৰো আহিছে চব আহিছে বিচে ছাৰ লন ছাৰো আহিছে ভাল লাগিছে আমাৰ মেচ চাইছে ভাল গৈছে মানে প্ৰতিযোগিতাখনৰ প্লেয়াৰ অৱ দ্য মেচৰ সন্মান লাভ কৰিলে ইটখোলা এথলেটিক ক্লাবৰ ঋত্বিক ধৰে তদুপৰি ইটখোলা এথলেটিক ক্লাবৰে ঋত্বিক ধৰে বুটলিলে শ্ৰেষ্ঠ বলাৰ আৰু প্লেয়াৰ অৱ দ্য টুৰ্ণামেণ্টৰ সন্মান আনহাতে তিৰংগ ক্ৰিকেট কোচিং চেণ্টাৰৰ কবিৰ হাছান দেশমুখে আজৰি আনিলে শ্ৰেষ্ঠ বেটাৰৰ সন্মান উল্লেখ্য যে বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকিল বিচিচিআইৰ সচিব দেৱজিৎ শইকীয়া অসম ক্ৰিকেট সন্থাৰ সম্পাদক ত্ৰিদীপ কোঁৱৰ উপসভাপতি ৰাজদীপ ওজা যুটীয়া সম্পাদক ৰাজেন্দ্ৰ সিং কোষাধ্যক্ষ চিৰঞ্জিত লাংথাচা গুৱাহাটী ক্ৰীড়া সন্থাৰ যুটীয়া সম্পাদক কাজল পল চৌধুৰী সহকাৰী সম্পাদক বাবলু চৌধুৰী ক্ৰিকেট সম্পাদক নাছিৰ গুল খানৰ দৰে বিশিষ্ট ব্যক্তিসকল প্ৰতিযোগিতাৰ সন্দৰ্ভত জনালে অসম ক্ৰিকেট সন্থাৰ সম্পাদক ত্ৰিদীপ কোঁৱৰে এই বছৰ সপ্তম বৰ্ষত ভৰি দিলে APCC টুৰ্ণামেণ্টখনিয়ে আৰু আমি 2019তে ইয়াৰ আৰম্ভণি কৰিছিলোঁ দেৱজিৎ শইকীয়া যি সময়ত ছেক্ৰেটাৰী আছিলে সেই সময়ত মই ট্ৰেজাৰাৰ আছিলোঁ সেই সময়ৰ পৰা আজি সপ্তম বছৰত ভৰি দিলে আৰু এই বছৰ আমি এখন দীঘলীয়া টুৰ্ণামেণ্ট প্ৰায় 3 মাহ ধৰি আয়োজন কৰা হ'ল আৰু আজি চূড়ান্ত খেলত দুয়োটা টিমে যদিও ল' স্ক'ৰ হৈছিলে খুব উত্তেজনামূলক খেল এখন আমি উপভোগ কৰিলোঁ আৰু এইখনৰ পিছতেই আমাৰ ইণ্টাৰ ডিষ্ট্ৰিক্ট টুৰ্ণামেণ্টবিলাক আৰম্ভ হ'ব ছিনিয়ৰ ইণ্টাৰ ডিষ্ট্ৰিক্ট এইখন টুৰ্ণামেণ্টত আমাৰ কাৰণে তাৎপৰ্যপূৰ্ণ কিয়নো ইয়াৰ পৰা আমি আগন্তুক BCCI যিবিলাক ডমেষ্টিক টুৰ্ণামেণ্ট হ'ব টুৰ্ণামেণ্টৰ কাৰণে আমি প্ৰবেবলছ ইয়াৰ পৰা আমি চিলেক্ট কৰিম আৰু ইণ্টাৰ ডিষ্ট্ৰিক্ট আৰু চেম্পিয়নছ ট্ৰফি APCC প্ৰবেবলছৰ পৰা আমি ভৱিষ্যতৰ টিমবিলাক আমি চিলেক্ট কৰিম প্ৰাইজ মানি আমাৰ 10 লাখ টকা আছিলে উইনাৰৰ কাৰণে আৰু ৰানাৰ আপৰ কাৰণে 5 লাখ টকা আছিলে আৰু প্ৰথম পৰ্যায়ত 45খন ডিষ্ট্ৰিক্টত আমাৰ এফিলিয়েটেড ইউনিটত এই খেল অনুষ্ঠিত হৈছিলে তেখেতসকলৰ যিবিলাক চেম্পিয়ন টিম আছিলে ক্লাব চেম্পিয়ন তেওঁলোকক আমি 1 লাখ টকাকৈ দিছিলোঁ জুনিয়ৰ চেম্পিয়নবিলাকে 1.5 লাখ টকা পাইছিলে আৰু এই খেলত যি 4টা দলে ছেমিফাইনেলত প্ৰৱেশ কৰিছিলে
ছেমি ফাইনেলত প্ৰৱেশ কৰা দলসমূহে 2.5 লাখ টকা পাইছিলে। চিলেক্টৰ আছিলে, প্ৰত্যেক দিনে চিলেক্টৰ আছে। তেওঁলোকে মানে প্ৰতিটো ভেন্যুত গৈ তেখেতসকলে থাকি তেখেতসকলে ভাল খেলুৱৈসকলক তেখেতসকলে স্পট কৰিছে। ক্ৰীড়া অনুৰাগীৰ আশা এনে টুৰ্ণামেণ্টৰ আচলত ধৰি ক্ৰিকেট ক্ষেত্ৰত বহুদূৰ আগুৱাই যাওক অসমৰ তৰুণ প্ৰতিভা। ভিডিঅ' জাৰ্নেলিষ্ট জবান ৰাভাৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন গুগল স্পৰ্টছ এনি। ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098, 7002 33540, 88765210998, website www.aipguwahati.in